Hello guys, welcome to our YouTube channel. আজি ভিডিওত আমি দেখুৱাম যে তেজপুৰ বিশ্ববিদ্যালয়ৰ যি JEE এডমিশন বিটেক JEE থ্ৰু যি বিটেকৰ এডমিশন নৰ্থ ইষ্ট ক্যাটাগৰীৰ দ্বাৰা আমি কেনেকৈ এপ্লাই কৰিব লাগে তো তাৰ বাবে আমি আহিব লাগিব তেজপুৰ tejuadmission.in ৱেবসাইটৰ লিংক মই ভিডিওৰ ডেসক্ৰিপচনত দি দিম আহি পিনে ইয়াৰ প্ৰথমটো ইয়াতে ক্লিক কৰিব লাগিব ইয়াতে আহিব গোটেইখিনি যে এপ্লিকেশন ফিজ কিমান যে জেনাৰেল OBC বা NCL ৰ কাৰণে এপ্লিকেশন ফিজ 1000 আৰু SC ST OBC PWD ৰ কাৰণে application fees 500 তো ইয়াতে 6টা প্ৰগ্ৰাম থাকিব ইয়াতে অলৰেডি লিখি দিয়া আছে যে 6টা প্ৰগ্ৰামত তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু গুটেকেটা 6টা প্ৰগ্ৰামত বেলেগে এপ্লাই কৰিব নালাগে গুটেকেটা একেলগে এপ্লাই কৰিব পাৰিব আৰু একেটাই তেওঁলোকে কি দিব লাগিব এপ্লিকেশন ফিজ দিব লাগিব ঠিক আছে তো যিবোৰ ছাত্ৰ-ছাত্ৰীয়ে এতিয়াও কি কৈ আছে কোৱালিফাইং ডিগ্ৰী ডিপ্লোমা সাৰ্টিফিকেট লবলৈ আছে তাৰ মানে যদি ছাত্ৰ-ছাত্ৰীসকলে এইবাৰ HS পৰীক্ষাত তেওঁলোকে কি কৰিছে appeared হৈছে তেতিয়ালে ইয়াতে কি দিব লাগিব candidates who have already completed or appeared to qualifying degree diploma certificate examination or expected to complete the qualifying examination all the components including practical viva if any the course of earlier semester may also apply তাৰ মানে যেটো পৰীক্ষা দিছে তাৰ আগৰ যেটো ক্লাস আছে সেই আগৰ ক্লাসটো হলেও কি দিব লাগিব মাৰ্কশিট সাৰ্টিফিকেট দিব লাগিব ঠিক আছে হেতু কথা ইয়াতে প্ৰথমতে লিখি থৈ দিয়া আছে যদি কোনোবা HS এবাৰ দি আছে তেতিয়া হলে কি দিব পাৰা 11 ৰ মাৰ্কশিটখন এপ্লাই কৰিব পাৰা নেক্সট documents to be uploaded scan copy of signature then photograph marksheet certificate then NOC দিব লাগিব যদি কোনোবা জবত আছে অলৰেডি তেতিয়া নো অবজেকশন সাৰ্টিফিকেট ৰিজাৰ্ভ ক্যাটাগৰী যদি কোনোবা ছাত্ৰ-ছাত্ৰী হয় তেতিয়া হলে কি ৰিজাৰ্ভ ক্যাটাগৰী সাৰ্টিফিকেট খন তোমালকে দিব লাগিব দেন আন্ডাৰটেকিং খন দিব লাগিব যে পৰীক্ষাটোত এপিয়াৰ হৈছে নাবা পাস কৰিছা আৰু যেটো ৰিজাৰ্ভ ক্যাটাগৰীত এপ্লাই কৰিবা সেই ক্যাটাগৰীত এপ্লাই কৰাটো কি দিব লাগিব এখন আন্ডাৰটেকিং দিব লাগিব আন্ডাৰটেকিং খনৰ লিংক মই ভিডিও ডেসক্ৰিপচনত দি দিম তোমালোকে তাৰ পৰা লৈ লব পাৰিবা যদি ডিফেন্স ক্যাটাগৰীত কোনো এপ্লাই কৰি আছে তেতিয়া হলে সাৰ্টিফিকেট ইস্যুড বাই ডিফেন্স অথৰিটিয়ে যে এখন সাৰ্টিফিকেট ইস্যু কৰে তো সেই সাৰ্টিফিকেট খনৰ PDF কপি এটা দিব লাগিব ঠিক আছে আৰু যদি কোনোবা স্পৰ্টছ ক্যাটাগৰীত এপ্লাই কৰি আছে তেতিয়া হলে সেই উইনিং সাৰ্টিফিকেট বা মেডেল বা ইন্টাৰনেশনাল জি বস্তুখিনি তোমালোকে সাৰ্টিফিকেট এখন দিয়ে সেই সাৰ্টিফিকেট খনৰ PDF কপি এটা তোমালোকে এডমিশন সময়ত জমা দিব লাগিব ঠিক আছে তো ইয়াতে কেটা স্টেপ আছে স্টেপ A sign up কৰিব লাগিব দেন সাইন আপ কৰাৰ পিছতে এপ্লাইড নাও আহিব দেন স্টেপ C select the admission criteria and criterion on select programটো select কৰিব লাগিব দেন তোমালোকৰ স্টেপ 3টা থাকিব পাৰ্সোনাল ইনফৰমেশন দেন এড্ৰেছ এণ্ড কন্টাক্ট ডিটেইলছ এণ্ড একাডেমিক ডিটেইল এপ্লাই কৰিব আপলোড দিব লাগিব তো এইখিনি হোৱাৰ পিছতে তোমালোকে কি দিব লাগিব স্টেপ 4ত তোমালোকে কি দিব লাগিব যে আপলোড the following documents বোৰ দিব লাগিব যেনেকৈ আন্ডাৰটেকিং পাস or appear all programৰ কাৰণে দেন কি দিব লাগিব passport size photo then scan copy of signature caste certificate then additional কিবা documents আছে যদি এটো দিব লাগিব যেনেকৈ স্পৰ্টছ ক্যাটাগৰী হক হেতু বস্তু দিব লাগিব তাত এপ্লাই কৰি মই দেখুৱাম ভিডিওতে সকলোকে চাই থাকিবা দেন আন্ডাৰটেকিং ক্যাটাগৰী কাষ্ট সাৰ্টিফিকেটৰো হেখনো বস্তু দিব লাগিব দেন ইয়াৰ পিছৰ ষ্টেপটো হল যে ক্লিক পেমেন্ট এণ্ড ফাইনেল সাবমিশন তেতিয়াহে তোমালোকৰ ফৰ্মখন ভ্যালিড হ'ব আৰু গোটেইখিনি প্ৰসিডিউৰটো কমপ্লিট হ'ব ঠিক আছে যেতিয়া পেমেন্টটো ফাইনালাইজ হৈ গল পেমেন্টটো হোৱাৰ পিছত এখন কি আহিব সাৰ্টিফিকেট এখন আহিব সেই সাৰ্টিফিকেটখন তোমালোকে কি কৰিব লাগিব প্ৰিন্ট আউট কপি এটা ৰাখিব লাগিব এইটো বস্তুটো প্ৰয়োজন হ'ব কেতিয়া হ'ব যেতিয়া অৰিজিনাল ডকুমেন্টছ ভেৰিফিকেশন হ'ব যদি এডমিশন হৈ যায় তেতিয়া অৰিজিনাল ডকুমেন্টছৰ লগত সেই প্ৰিন্ট আউট ফৰ্মখন কিন্তু দিব লাগিব হেতু ম্যান্ডেটৰি হয় ঠিক আছে next is clip all the documents as handle mandatory documents এই গুটেখিনি যিবোৰ ডকুমেন্টছ আহিব mandatory documents এখিনি তোমালোকক লাগিবই মানে এডমিশনৰ সময়ত handy for the online submission before filling up the মানে এবোৰ আগতে ৰেডি কৰি লবা পিছত হাৰি কৰাতে হেইটো বস্তু ইয়াতে লিখি থৈ দিছে সো ইয়াতে যিখিনি mandatory documents আছে mandatory documents বোৰ সাইজ কেনেকুৱা দিয়া আছে যে পাসপোৰ্ট সাইজ ফটোগ্ৰাফ দিব লাগিব হাইট তোমাৰ 250 পিক্সেল আৰু উইডথ তোমাৰ 200 পিক্সেল 250 KB ৰ ভিতৰত হ'ব লাগিব স্ক্যান কপি অফ সিগনেচাৰ কি হ'ব লাগিব 150 হাইট পিক্সেলত আৰু উইডথ 200 পিক্সেল আৰু ইয়াৰো কি হ'ব তোমাৰ যেটো size আছে size is 50 KB ঠিক আছে copy of the relevant category certificate issued by the তোমাৰ কি ৰিজাৰ্ভ ক্যাটাগৰী সাৰ্টিফিকেট খন দিব লাগিব দেন স্পন্সৰশিপ নো অবজেকশন সাৰ্টিফিকেট যদি কোনবা নো অবজেকশন সাৰ্টিফিকেট আছে হেখনো দিব লাগিব দেন সেপাৰেট আন্ডাৰটেকিং ফৰ ক্যান্ডিডেট ৰিজাৰ্ভ ক্যাটাগৰী খিনি বস্তু মই অলৰেডি কৈ দিলো দেন তোমালোকৰ কি দিব লাগিব গুটেখিনি বস্তু ইয়াতে আন্ডাৰটেকিং খিনি কোড আছে এটো লিংকত আছে এই লিংকটো মই see the news and update section at এটো মই ভিডিও ডেসক্ৰিপচনত দি দিম এখিনি পঢ়া হৈ যোৱাৰ পিছত তোমালোকে কি কৰিব লাগিব প্ৰসিড
ঠিক আছে প্ৰসিড হোৱাৰ পিছত তোমালোকে ইয়াতে নাম দিব লাগিব ৰিমেম্বাৰ যে ৰেজিষ্ট্ৰেচনত যেটো নাম দিবা হেতু পিছত এডিট কৰিব নোৱাৰিবা সো বি কেয়াৰফুল নামটোত যাতে কোনো ধৰণৰ মিস্টেক নহয় মানে টাইপো মিস্টেক নহয় ওকে সো ইমেইল এড্ৰেছ ইয়াতে ইমেইল এড্ৰেছটো ভেৰিফিকেশন কৰিবলৈ মোবাইল নাম্বাৰ ঠিক আছে ইয়াতে পাসওয়াৰ্ডটো যি ইয়াতে ক্যাৰেক্টাৰিষ্টিক দিয়া আছে হেমতে তোমালোকে পাসওয়াৰ্ডটো সেট কৰিব লাগিব দেন এট ক্যাপচাটো তোমালোকে কি কৰিব লাগিব ফিল আপ কৰি দিব লাগিব ঠিক আছে যেতিয়া তোমালোকে এটো ৰেজিষ্টাৰ হৈ যাব তেতিয়া কোড আহিব লাগিব লগইন ঠিক আছে মই অলৰেডি কৰিছো সো মই লগইন কৰি তোমালোকক দেখাব বিচাৰিছো সেটো হোৱাৰ পিছত ক্যাপচাটো দিয়াৰ পিছত লগইন ঠিক আছে এটো হোৱাৰ পিছত তোমালোকে কোড আহিব লাগিব এপ্লাই নিউ এপ্লিকেশন তাৰ আগতে কি কৈ আছে ওয়াৰ্নিং দি আছে যে এই ইমেইল এড্ৰেছটো মই কি কৰা নাই ভেৰিফাই কৰা নাই বস্তুটো তোমালোকে ভেৰিফাই কৰি লবা ইমেইলত গৈ পিনে দেন এপ্লাই নিউ এপ্লিকেশন তো ইয়াতে আহিব ইউ আৰ এপ্লাইং থ্ৰু জেডব্লিউ তো ইয়াতে মই কি কৰিম পিটেক ঠিক আছে ইয়াতে যে ছটা তোমালোকৰ সাবজেক্ট আছে 1 2 3 4 5 6 হেতু তোমালোকে কি কৰিব লাগিব যে মই সিভিলত এপ্লাই কৰিম দেন মই কোৱালিফাই টু মোৰ হৈ আছে দেন প্ৰেফাৰেন্স যে মই সিভিলটো 6 নম্বৰত ৰাখিম ঠিক আছে তাৰ পিছতে মই মেকানিক্যালত গলো তো মই মেকানিক্যালত যদি এপ্লাই কৰিব বিচাৰিছো তো মেকানিক্যালত মই প্ৰথমতে ৰাখিব বিচাৰো 1 নম্বৰ প্ৰেফাৰেন্স তো বিটেক ইন ফুড ইঞ্জিনিয়াৰিংত মই যাব বিচাৰিছো তো মই প্ৰেফাৰেন্স 2 যদি মই মেকানিক্যাল নাপাও তেতিয়া হলে মই নেক্সট কোড আহি যাব মোৰ নামটো ফুড ইঞ্জিনিয়াৰিংত আহি যাব ঠিক আছে তাৰ পিছতে যেনিবা মই কম্পিউটাৰ সায়েন্স দিব বিচাৰিছো এখিনি হল তাৰ পিছতে মই লিখিম কম্পিউটাৰ সায়েন্সটো মই 3 নম্বৰত ৰাখিছো যদি মই ফুড ইঞ্জিনিয়াৰ নহয় কোড আহি যাব কম্পিউটাৰ সায়েন্সৰ আহি যাব ঠিক আছে তাৰ পিছতে মই ৰাখিম ইসি ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং তো এটো মই প্ৰেফাৰেন্স যেনিবা দিলো মই 4 নম্বৰ 4 প্ৰেফাৰেন্সত যদি ইয়াতেও নহয় তেতিয়া ইয়াতে আহি যাব অটোমেটিক্যালি দেন ইয়াৰ এটো মই ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিংত মই কোড ৰাখিম মোৰ 5 প্ৰেফাৰেন্স আৰু 6 প্ৰেফাৰেন্স ইজ মাই 7 তো এনেকে বস্তুবোৰ প্ৰেফাৰেন্সটো দিব লাগিব তোমালোকৰ নিজৰ প্ৰেফাৰেন্স অনুযায়ী বস্তুখিনি দি লবা নেক্সট এটো হোৱাৰ পিছত আমি কি কৰিব আই হ্যাভ ৰেড থ্ৰু দা প্ৰসপেক্টাস থৰলি আৰু কোনোবাই যদি প্ৰসপেক্টাসখন পঢ়া নাই ইয়াতে ক্লিক কৰিলে তোমালোকে পঢ়িব পাৰা তাৰপিছত নেক্সট বাটনটো ক্লিক কৰিবা নেক্সট বাটনটো ক্লিক কৰিলে পাৰ্সোনাল ইনফৰমেশন তোমালোকে ইয়াতে দিব লাগিব যে নিজৰ নাম কেটেগৰী তাৰপিছত পান নম্বৰ দিলেও কথা নাই নিদিলেও কোনো প্ৰবলেম নাই আধাৰ নম্বৰ ডিজিলকাৰ আইডি আৰু একাডেমিক বেংক ক্ৰেডিট যদি কোনোবাৰ অলৰেডি আছে তোমালোকে ইয়াতে ফিল আপ কৰিব পাৰা আদাৰৱাইজ এটো দিয়াৰ কোনো প্ৰয়োজন নাই এটো ইউনিভাৰ্সিটিত অহাৰ পিছত তেওঁলোকে নিজাকে ওপেন কৰিব ঠিক আছে আৰু এইখিনি বস্তু তোমালোকে চাই পিনে ফিল আপ কৰি লবা কোনোবাৰ যদি পিডব্লিউডি আছে তেনেহলে ইয়াতে ইয়েস নো তেনেকুৱাকে হ'ব ডিফেন্স কোডত যদি এপ্লাই কৰিছা ইয়েস হ'ব কাশ্মীৰী মাইগ্ৰেন্ট হলে ইয়েস হ'ব বিপিএল কমিউনিটি যদি বিপিএলত বিলং কৰে তেতিয়ালে ইয়াতে ইয়েস হ'ব দেন মাইনৰিটি কমিউনিটিত হলে ইয়াতে ইয়েস হ'ব তো এইখিনি বস্তু হ'ব দেন ইয়াতে ফাদাৰস নেম ফাদাৰ অকুপেশন এইখিনি মাদাৰ অকুপেশন দেন গাৰ্জেন নেম কিছুমানে ফাদাৰ দি কিছুমানে মাদাৰ দি কিছুমানে ককায়েকৰ নাম দি সো হেমতে তোমালোকে ফিল আপ কৰি লবা নেক্সট ইয়াতে এটা কথা আছে যে মোবাইল নাম্বাৰ মাষ্ট নট মেচ উইথ দা ৰেজিষ্টাৰ ওয়ান গাৰ্জেনৰ যেটো মোবাইল নাম্বাৰ হেতু তোমালোকে ফৰ্মখন যেটো নাম্বাৰ ৰেজিষ্টাৰ কৰিছা হেতু সেম হ'ব নোৱাৰে এটো বেলেগ এটা দিব লাগিব ঠিক আছে তাৰ পিছত যদি হোস্টেল একমডেশন বিচাৰে তেতিয়ালে ইয়াতে ইয়েস হ'ব আৰু নেক্সট কি হৈছে যদি ফাৰ্স্ট সেমিষ্টাৰৰ ফি ৰিফান্ড হয় কিছুমান হেহত যদি এডমিশনটো এৰি গুছি যায় কিছুমানে এটা স্পেসিফিক টাইম পিৰিয়ডৰ ভিতৰত তেতিয়া হেতু মেবি ৰিফান্ড হয় তো তেতিয়া হলে বেংকৰ ইনফৰমেশনটো ইয়াতে দিব লাগিব সো এটো ইয়াতে মেন্ডেটৰি কৰি ৰাখা নাই কিন্তু তোমালোকে যদি বিচাৰে এই বস্তুখিনি ফিল আপ কৰি ৰাখিব পাৰা নেক্সট আমি যাম সেভ এণ্ড প্ৰসিড এইখিনি হোৱাৰ পিছত সেভ এণ্ড প্ৰসিড হৈ গল তো স্টেপ 1 ইজ কমপ্লিটেড সাকসেসফুলি তোমালোকে যদি পিছত ইয়াতে কিবা সুধাৰণি কৰিব বিচাৰা আপডেটড সেকশনত যাব পাৰা ঠিক আছে নেক্সট আমি সেকেন্ড স্টেপলৈ আহিম এড্ৰেছ এণ্ড কমিউনিকেশ্যন কৰেসপন্ডেন্স এড্ৰেছ তো মই এড্ৰেছটো কিবা কিবি দি পিনে মই দেখালো যে এইখিনি বস্তু পিন কোড নেক্সট পিও পোস্ট অফিস তো স্টেট হিসাবত আসাম তো আসাম যদি নহয় কাৰোবাৰ যদি কোনো বেলেগ হয় তো হেতু বস্তু তোমালোকে দিব পাৰা দেন ইয়াতে ডিস্ট্ৰিক্টটো দিব লাগিব আৰু কাৰোবাৰ যদি কৰেসপন্ডেন্ট এড্ৰেছ ইজ সেম এজ টু ইয়োৰ পাৰ্মানেন্ট এড্ৰেছ হয় তেতিয়াহলে ইয়াতে ইয়েস কৰিব লাগিব তেতিয়া গোটেইখিনি বস্তু ইয়াতে অলৰেডি আহি যাব দেন ইয়াতে কন্টাক্ট ইনফৰমেশন ইমেইল এণ্ড নেশনালিটি এইখিনি বস্তু ইম্পৰ্টেন্ট তাৰ পিছত হে প্লেস অফ ৰেসিডেন্স তোমালোকে গাঁৱত বাস কৰা নে টাউনত বাস কৰা তো এইটো বস্তু হোৱাৰ পিছত সেভ এণ্ড প্ৰসিড তো step 2 is completed next তুমি যাব লাগিব একাডেমিক ডিটেইলছত তো ক্লাস 10 ত বোৰ্ডৰ নামটো দিব লাগিব পৰপৰা পাস কৰিছা এপিয়াৰিং কিমান সনত হৈছা সো ক্লাস ডিভিজন এটো দেন সাবজেক্ট কি আছিল এইখিনি বস্তু দিব লাগিব দেন অলৰেডি যদি পাস হয় পাসটো দিব লাগিব তেতিয়া টোটাল মাৰ্কটো আমি দিম ইয়াতে সিলেক্ট কৰিব পাৰি নাইবা নিজেও দিব পাৰি তো সিজিপিএ যদি কাৰোবাৰ আছে সিজিপিএ দিব পাৰা
পাৰ্চেণ্টেজটো অট'মেটিকেলি আহি যাব ৰিমাৰ্কছত যদি কাৰোবাৰ কিবা ৰেংক হোল্ডিং ডিষ্টিংশ্যন কিবা কিবি আছে ইয়াত লিখিব পাৰা ইয়াতে নেক্সট আছে যেনিবা মই এইটো লিখি থৈ দিলোঁ সেৱাই লিখি থৈ দিলোঁ বা CBSE এইটো লিখিলোঁ তো ইয়াৰ পাছিং মোৰ হ'ব লাগে যে মই 2024 পাছ কৰিব লাগে সো গ্ৰেড মই কি পাম আই ডোন্ট নো সো ইয়াতে সাবজেক্ট এটা কিন্তু লিখিব লাগিব আৰু ইয়াতে মই লিখিম এপিয়াৰিং মই এটা পাছ কৰা নাই এপিয়াৰিং হ'ব ঠিক আছে তেতিয়া এইকেইটা ফিল আপ কৰিব নালাগে ঠিক আছে এতিয়া JEE মেইনছৰ ইনফৰমেশনটো ইয়াতে দিব লাগিব if you don't have the JEE admit card or if you have multiple JEE roll number please enter not applicable যদি মানে মাল্টিপল JEE roll number আছে নাইবা যদি এডমিট কাৰ্ডখন ওচৰত নাই তেতিয়াহলে কেন নট এপ্লিকেবল আদাৰৱাইজ তোমালোকে গুটিখিনি বস্তু চাই মেলি ইয়াতে ফিল আপ কৰিব লাগিব নেক্সট JEE ফৰ্ম নাম্বাৰ এটা দিব লাগিব ফৰ্ম নাম্বাৰ যি আছিল দেন ইয়াৰ কোনটো ইয়াৰত পাস কৰিছা সেইটো বস্তু ইয়াতে দিব লাগিব ঠিক আছে সো আৰ ইউ এ মেডেলিষ্ট ইন এনি নেশনাল এণ্ড ইণ্টাৰনেশ্যনেল স্পৰ্টছ ইভেন্ট যদি হয় এটি ইয়েছ তেতিয়াহলে মেডেল টাইপটো ইয়াতে লিখিব লাগিব এণ্ড যেটো ইভেন্ট তোমালোকে খেলিছিলা স্পৰ্টিং ইভেন্টটো ইয়াতে দিব লাগিব ঠিক আছে একাডেমিক ডিষ্টিংশ্যন মেডেল ইটিসি যদি কিবা আছে ইয়াতে ইয়েস দিব লাগিব আৰু হেতু বস্তু কি আছে লিখিব লাগিব ঠিক আছে আদাৰ ইনফৰমেশন worth mentioning including the publication যদি কাৰোবাৰ আছে ইয়াতে বস্তুখিনি তোমালোকে কি কৰিব পাৰা লিখিব পাৰা ঠিক আছে where you divert from any examination কোনবা এক্সামিনেশনৰ পৰা যদি উলিয়াই দিয়া হৈছিল কিবা হৈছিল হে বস্তুখিনি ইয়াতে আমি কি কৰিব লাগিব লিখিব লাগিব yes বা no and punishment যদি কিবা আছে এক্সামত তেতিয়ালে ইয়াতে yes বা no এই মতে দিব লাগিব আৰু তাৰ ডিটেইলছটো ইয়াতে দিব লাগিব এইখিনি হোৱাৰ পিছত সেভ এণ্ড প্ৰসিড ঠিক আছে সো ইয়াতে কৰবা তাত ৰখাই আছে ইনপুট এটা প্ৰবলেম দি আছে ওকে academics stream to yate dibo lagibo stream is science so ei bostu diwar pisot 7 proceed এটা successfully upload hoye gol kotikhini bostu next document upload ot ahibolo step 4 yate ki passport size photograph to jpg png jpeg format dibo pari to height and width already mention kori dia hoise then signature to ki hoise heot likha asile jodio maximum size 50 kb likha asile jodio yate ki likha ase maximum size 100 kb yato maximum size 100 kb likha ase ঠিক আছে সো আন্ডারটেকিং সার্টিফিকেট মু কি দিব লাগিব ক্যাটাগরি সার্টিফিকেট যেটো আন্ডারটেকিং হয় তাত ফাইল সাইজ ইজ 1 MB তো এটো JPG PNG আর PDF ফর্ম গোটেকেটা দিব পাৰি মনত ৰাখিবা গোটেখিনি বস্তু ক্লিয়াৰ হ'ব লাগিব যদি ইমেজ ফৰ্মেটটো দিয়া PRC ইজ ভেৰি ভেৰি ইম্পৰ্টেন্ট বিকজ তোমালোকে নৰ্থ ইষ্ট কোটাত কি কৰি আছা এপ্লাই কৰি আছা গটিকে PRC সার্টিফিকেটখন দিবই লাগিব ঠিক আছে ক্যাটাগরি সার্টিফিকেটখন ইয়াত দিব লাগিব আন্ডারটেকিংখন ইয়াতে দিব লাগিব যেটো পাস অৰ এপিয়াৰ এক্সামৰ আৰু JEE এডমিট কাৰ্ডৰ যেটো হে দি আছে এডমিট কাৰ্ড যিখন হে এডমিট কাৰ্ডখনৰ যেটো PDF হয় PDF ফাইলটো ইয়াতে আপলোড কৰিব লাগিব নেক্সট ইয়াতে আপলোড কৰিব লাগিব ক্লাছ 10 ৰ ডকুমেন্টস দেন ক্লাছ 12 বা ডিপ্লোমাৰ ডকুমেন্টস যদি কি কৈছিলে যদি ক্লাছ 12 এপিয়াৰিং হয় তেতিয়াহলে তাৰ আগৰ ক্লাছটো মাৰ্কশিট সাৰ্টিফিকেট হলে তোমালোকে ফাৰ্নিশ কৰিব লাগিব মানে আপলোড কৰিব লাগিব ঠিক আছে তো হেমতে এটো তোমালোকে চাই লবা নেক্সট গ্ৰেড কনভাৰ্সন ফৰ্মুলা যদি কাৰোবাৰ মানে CBSE হয় নাবা বেলেগ বৰ্ডৰ পৰা হয় যত তোমালোকৰ পইণ্ট হিচাপে দিয়ে নাবা গ্ৰেড দিয়ে এই গ্ৰেড টু কনভাৰ্সনৰ এটা ফৰ্মুলা মাৰ্কশিট খনৰ সাধাৰণতে পিছফালে থাকে নাবা ইউনিভাৰ্সিটি বা বৰ্ড খনৰ এটা PDF উলিয়াই দিয়ে যে এনেকে কনভাৰ্ট কৰিব পাৰি সো সেই বস্তুখন ইয়াতে আপলোড দিব লাগিব ঠিক আছে আৰু জনবা কোনবাই যদি স্পৰ্টছ ক্যাটাগৰিত আপলোড কৰি আছে তেতিয়াহলে কি কৰিব লাগিব আপলোড এনি আদাৰ ডকুমেন্টস তেতিয়াহলে সেই যিখন স্পৰ্টছ ক্যাটাগৰিত এপ্লাই কৰিছিলা ডকুমেন্টছখনৰ নাম দি ডকুমেন্টছখন আপলোড কৰিব লাগিব ঠিক আছে আৰু যদি নাই তেতিয়াহলে এটো কলমৰ কোনো প্ৰয়োজন নাই এড নিউ আনিব লাগিব যদি কাৰোবাৰ প্ৰয়োজন আছে ঠিক আছে তাৰ পিছত এখিনি হোৱাৰ পিছত এটা আহিব লাগিব আই একসেপ্ট এখিনি হোৱাৰ পিছত আমি সাবমিট কৰিব লাগিব কাৰণ মই ইয়াতে বস্তুবোৰ সিলেক্ট কৰা নাই কাৰণ মই সাবমিট হোৱা নাই সাবমিট হোৱাৰ পিছত পেমেন্ট অপচনটো আহি যাব সো আজিৰ ভিডিওটো ইমানখিনি আছিল তোমালোকে ভিডিওটো শেয়াৰ কৰিবা লাইক কৰিবা যাতে তোমালোকৰ নিচিনা ছাত্ৰ-ছাত্ৰীসকলৰ কি ইউটিউব হোম পেজতে গোটেইখিনি বস্তু আহি যায় আৰু তেওঁলোকে ফৰ্ম ফিল আপ কৰাত একো অসুবিধা নাপায় সো ভিডিওটো ভাল লাগিলে চেনেলটি সাবস্ক্ৰাইব কৰিবা আৰু সকলোলৈ শুভেচ্ছা থাকিল ধন্যবাদ